নমস্কাৰ মই অবিস্মিতা ভৰদ্বাজ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এটা নতুন ইউটিউব চেনেল খোলা হৈছে হয়তো আপোনালোকে ইউটিউব চেনেলটো চাইছে বহুতে হয়তো চোৱা নাই গতিকে আপোনালোকক এই সুযোগতে মই জনাওঁ যে ইউটিউব চেনেলটোৰ নাম হৈছে অল আছাম স্পেচিয়েল নামটো যেনেকৈ স্পেচিয়েল তেনেকৈ তাত থকা কণ্টেণ্টসমূহ স্পেচিয়েলেই হ'ব গতিকে এই চেনেলটো খুলিছে দেৱাশিষ শইকীয়া নামৰ এজন উদীয়মান যুৱকে গতিকে আপোনালোকে যুৱকজনক ভাইটিক উৎসাহিত কৰক ধুনীয়া ধুনীয়া কণ্টেণ্টসমূহ চাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক যিমান পাৰে শ্বেয়াৰ কৰক লাইক কৰক কাৰণ আপোনালোকৰ এটা লাইক এটা শ্বেয়াৰে নিশ্চয়কৈ এই কাম কৰি থকা সকলক উৎসাহ প্ৰদান কৰে গতিকে মই পুনৰবাৰ ভাইটিক দেৱাশিষক ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব হেঙুনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হেঙুলীয়া চিৰিয়েলখনত আকাংক্ষা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে হয় কোন ঘৰ ক'ত কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ হেঙুনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হেঙুলীয়া ধাৰাবাহিকখনত আকাংক্ষা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচল নামটো হৈছে অভিস্মিতা ভৰদ্বাজ অভিস্মিতা ভৰদ্বাজৰ ঘৰ হ'ল তেজপুৰত আৰু তেওঁৰ জন্ম হৈছিল ২৮ এপ্ৰিল তাৰিখে অভিস্মিতা ভৰদ্বাজৰ শিক্ষাগত অৰ্হতা হৈছিল তেওঁ স্কুল পঢ়িছিল তেজপুৰ গাৰ্লছ স্কুলত আৰু কলেজ পঢ়িছিল দৰং কলেজত অভিস্মিতা ভৰদ্বাজে অভিনয় কৰা অভিস্মিতা ভৰদ্বাজে বহুতো অসমীয়া VCD আৰু অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছে তেওঁ অভিনয় কৰা দুখনমান VCD নাম হৈছে অঞ্জনা গামোচা আদি তেওঁ অভিনয় কৰা দুখনমান ধাৰাবাহিকৰ নাম হৈছে সপোন আছুতীয়া ৰং ভাড়াঘৰ ৰং জীৱনৰ শুকুলা মেঘৰ চাহ অস্তিত্ব ৰদালি অনুৰাগ তোমাৰ বাবে আদি অভিস্মিতা ভৰদ্বাজ বৰ্তমান বিবাহিত তেওঁৰ হাজবেণ্ডৰ নাম হৈছে সৌৰভ বৰা তেওঁলোকৰ এগৰাকী কন্যা সন্তান আৰু এজন ল'ৰা সন্তান আছে কন্যাগৰাকীৰ নাম হৈছে জিৰণী আৰু ল'ৰাজনৰ নাম হৈছে চাই আপোনালোকে বাৰু অভিস্মিতা ভৰদ্বাজৰ অভিনয় চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই আজিলৈ বাই বাই মৰম খানি দিম তোমাৰে দেহত সপোন আঁকি দিম প্ৰতি পদকত ইয়াৰে কোণত ভৈৰম তোমাৰে দিথ